নমস্কাৰ ৰডালি দৰ্শন ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। জীৱন আৰু আপোন আপোন প্ৰজ্ঞাৰে প্ৰজ্জ্বল হে মোৰ পুৰাতন পৃথিৱীৰ সেউজীয়া আপোন মানুহ আছে বাবেই পৃথিৱী ধুনীয়া, পৃথিৱী আছে বাবেই মানুহ ধুনীয়া। সেই মানুহে কত কাল গছকি খুচকি সৃজনৰ আৱেগত হাবি কাটি মন্দিৰ সাজিছে, জীৱনৰ মৃত্যু দীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি, পাৰ হৈ গভীৰ অৰণ্য, দীপময় ভাৰত গঢ়িছে, কম্ভোজত সাজিছে ওংকাৰ ধাম। এই মোৰ ভাবি কালৰ স্ৰষ্টা দ্ৰষ্টা বৈষ্ণৱ বিহুলী আপোন মানুহ এগৰাকী আপোন মানুহৰ সৈতে কথা পাতিবলৈ মই এনেদৰে অকণমান সময় উলিয়াই লৈছোঁ। তেখেতক মই চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেত হৈছে ৰজা মায়ঙৰ এগৰাকী ভ্ৰাম্যমান জগতৰ সেই তাহানি দিনৰ এগৰাকী শিল্পী। মই নামটো কৈ দিছোঁ, তেখেতেও ক'ব নিজৰ নামটো। তেখেত হৈছে পদ্মেশ্বৰ নাথ। প্ৰথমতে মই আপোনাক স্বাগতম জনাই লৈছোঁ। আজি আপোনাৰ সৈতে অকণমান মনৰ কথা পাতিম বুলি ভাবিছোঁ যে বৰ্তমান ভালে আছে? হয়, স্বাস্থ্য পাতি ঠিকে আছে যদিও অলপ দুৰ্বল হৈছোঁ বয়সৰ লগে লগে। হয় হয়, ঠিক আছে বাৰু। তাৰপৰা প্ৰেক্টিচবিলাক নোহোৱা হৈছে কৰোণাৰ পৰা আদি কৰি। হয় হয়, ঠিক আছে ঠিক আছে বাৰু। এখেতৰ পৰিচয়টো মই আকৌ কৈছোঁ, ভ্ৰাম্যমান জগতৰ এগৰাকী নৃত্য পৰিচালক, আৰু এখেতে জীৱনৰ বহুতো অসমৰ স্বনামধন্য শিল্পীসকলক লগ পাইছে। বাৰু আপুনি যাত্ৰাটো কেনেকৈ কৰিছিলে ভ্ৰাম্যমানলৈ যোৱাৰ যিটো সেই তাহানি দিনতে 70-80 দশকৰ কথা সেইটো মানে এতিয়া আপুনি ভ্ৰাম্যমান জগতলৈ গৈছে। প্ৰথম কোনখন ভ্ৰাম্যমান জগতত আছিলে? মই প্ৰথম সপ্তমমান শ্ৰেণীৰ পৰাই মই হাজোৰ পূৰ্বজৰী থিয়েটাৰত 1969 চনত গৈছিলোঁ। হয়, গৈ একেলা থিয়েটাৰ তাত দুবছৰ থাকোঁ। তাৰপিছত ক্ৰমান্বয়ে অসমীয়া থিয়েটাৰ তাত মাজতে প্ৰথম 5 বছৰমান থাকিলোঁ। মাজতে এবছৰ 80 চনত মই নটৰাজ থিয়েটাৰত গ'লোঁ। তাত এবছৰ থকাৰ পিছত আকৌ অসমীয়া থিয়েটাৰলৈ গুচি আহিলোঁ। অসমীয়া থিয়েটাৰ আদি কৰি তেনেকৈ বহুকেইখন ভ্ৰাম্যমান থিয়েটাৰ মই নৃত্য পৰিচালনা কৰাৰ উপৰিও নিজে মূল নাটিকাৰ নায়কৰ ভূমিকা লওঁ, নিজে নৃত্য পৰিচালনাও কৰোঁ, নিজে নাচোঁ, আৰু প্ৰয়োজন হ'লে মই সংগীত পৰিচালনাও কৰোঁ। আৰু মাজে মাজে মই 2খন বা 1খন নাটকত অভিনয় কৰোঁ। সেইটো মোৰ অসুবিধা হয়, কাৰণ মই ৰিহাৰ্চেল কৰি থাকি শিকাই আকৌ মাজতে যেতিয়া মোক নাটকৰ ৰিহাৰ্চেললৈ মাতে মোৰ ভাৱটো চেঞ্জ হৈ যায়, অসুবিধা হৈ যায়। গতিকে মূলত আপুনি যদিও অভিনয় কৰিছিলে, মূলত আপুনি এগৰাকী নৃত্যৰহে মানুহ আছিলে নহয়? গতিকে আপুনি প্ৰথম কোনখন থিয়েটাৰত নৃত্য নাটিকা দিছিলে? প্ৰথম মই অসমীয়া থিয়েটাৰত মই এখন নাটিকা দিছিলোঁ। সেইখন হ'ল গাঁৱতে সৰগ ৰচোন। হয় হয়, এইটো কিমান চনৰ কথা? চনবিলাক এতিয়া অসুবিধা হয়, লিখা আছে। কিন্তু তাত সুৰ মই নিজে দিছিলোঁ। যেনে এটা গীত মই কওঁ, আমি ডেকা দল বাহুত সিম্বল, গাঁৱৰ ল'ৰা গাঁৱত সপোন ৰচাই আমাৰ পণ, কৰোঁ আমি চম এই আমাৰ পণ, কৰ্মই আমাৰ ধৰ্ম আমাৰ আমি ডেকা দল, কৰ্মবিহীন মানৱ জীৱন চলতল, শ্ৰম কৰি নতুন অসম গঢ়াই আমাৰ পণ, কৰোঁ আমি শ্ৰম এই আমাৰ পণ। খুব ভাল লাগিছে। এয়া হৈছে তেখেতে নিজৰ স্মৃতিৰ পৰা কথাখিনি কৈ আছে। এখন বিখ্যাত নাটিকা আমি জানো, আৰু এটা সময়ত আপোনাৰ সেই নাটিকাখনে বহুত মানে অসমৰ বিভিন্ন নাট্য জগতক ফল কৰি তুলিছিলে, সাগৰ কন্যা হয়নে? সেই নাটিকাখন এখেতে লিখিছিলে সাগৰ কন্যা। সেই নাটিকাখন কেনেদৰে লিখিছিলে অকণমান কওকচোন। সাগৰ কন্যা সাধাৰণতে মই গোস্বামী, যতীন গোস্বামী মোৰ গুৰু, তেখেতৰ লগত থাকি মই বহুত কল্পনা জল্পনা কৰোঁ যে মোৰতো কেনেকৈ মোৰ লিখিব পাৰোঁ লগে লগে। তেতিয়া বিশেষকৈ গোস্বামী ছাৰে চকুৰে অলপ কম দেখায়, চকুৰ আগত এনেকৈ লিখে। মই থাকিলে তেখেতে কয় পদ্ম এইখিনি এনেকৈ লিখি দিছোন। মই তেখেতক বহুত হেল্প কৰিলোঁ। হেল্প কৰি পিছত মই এনেকৈ ভাবিলোঁ যে ময়ো কিবা এটা লিখোঁচোন। নিশ্চয় তেনেকৈ মই সেই ভাৱতেই এটা থিম মই বনাই ল'লোঁ, কাহিনী এটা বনাই লৈ তাত কেইটা গীত হ'ব, কোনখিনিত কি হ'ব, বিশেষকৈ সাগৰ কন্যাৰ সম্পূৰ্ণ সংগীতো মোৰেই। তাৰোপৰি কিন্তু মোৰ শ্ৰেষ্ঠ নাটিকা বুলিবলৈ হ'লে মই কিন্তু এৱাৰ্ড পাইছোঁ পাহাৰী ফুল দ্ৰৌপদী নৃত্যকলা প্ৰতিযোগিতাত উৰিষ্যাৰ কটকত এইটো নেশ্যনেল এৱাৰ্ড পাইছোঁ। তাৰপিছতে হিমাচল প্ৰদেশত এইটো আন্তঃৰাষ্ট্ৰীয় পাইছোঁ।
এবাৰ লগে লগে তাৰপিছতহে অসম চৰকাৰে এই যিটো হেৰি এটা দিছে। ঠিক আছে বাৰু, ভাল লাগিছে। কিন্তু মোৰ হিট বুলিবলৈ হ'লে নাটিকা অলংপাৰক নামচি, কিন্তু থিয়েটাৰত দিয়া নাই যাত্ৰাত, আৰু হেৰি সুন্দৰ কোঁৱৰ, কিন্তু সুন্দৰ কোঁৱৰ এখন ভাগ্যদেৱী থিয়েটাৰত শিকাইছে। ঠিক আছে বাৰু। আপুনি ভাইমান থিয়েটাৰ জগতত থাকোঁতে অসমৰ বিভিন্ন শিল্পীক লগ পাইছিলে, কাক লগ পাইছিলে? অসমৰ শিল্পী প্ৰথম আমি পূৰ্বজ্যোতি থিয়েটাৰ আমি বহুতেই পাইছোঁ। আবাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়, তাৰপৰা কোহিনুৰ থিয়েটাৰৰ প্ৰযোজক ৰতন লহকৰ, অপৰূপা মহানন্দ শৰ্মা, এনেকৈ হেৰি লক্ষ্মী থিয়েটাৰৰ হেৰি মুনি ভট্ট, তেওঁ ঘৰত জুবিনাৰ আছিল, আৰু ইন্দ্ৰনুৰ থিয়েটাৰ হেৰি ইন্দ্ৰেশ্বৰ বিজয় বৰুৱা, তেখেতে অৰ্গেনাইজ কৰিছিলে, অভিনয় কৰিছিলে দুয়োখনত। এইবিলাক ভৱেন বৰুৱা নাট্যকাৰ, তেখেতেও অভিনয় কৰিছিল। তেনেকৈ তেখেতৰ পৰিবাৰ এই নলিনী দেৱী, দেৱদাসৰ পৰিবাৰ, সৰস্বতী গায়িকা, তেনেকৈ আৰু হেৰি নলবাৰীৰ হেৰি আৰ্টিষ্ট প্ৰণৱ শৰ্মাৰ পৰিবাৰ, ৰেণু শৰ্মা, এনেকৈ। আপুনি অসমৰ বিভিন্নজন স্বনামধন্য শিল্পী, অভিনেতা, গায়ক, গীতিকাৰ লগ পাইছিলে নহয়নে? আপুনি তাৰ মাজৰে আপোনাৰ কোনজনক বেছিকৈ, যে সংগীত পৰিচালক হিচাপে হওক বা অভিনেতা হিচাপে হওক, কোনজনক আপোনাৰ বেছি ভাল লাগে? মই সংগীত পৰিচালনা হিচাপে মোৰ গুৰু প্ৰভাত শৰ্মা। আমাৰ গুৰু বাৰু প্ৰভাত শৰ্মাদেৱ, তেখেতে মোৰ এখন নাটিকাত মাত্ৰ সংগীত পৰিচালনা কৰিছে। মোৰ গুৰু যদিও মই আকৌ নৃত্য পৰিচালনা কৰিছোঁ তেনেকৈ। কিন্তু ভাইমান জগতত সংগীত পৰিচালক হিচাপে মোৰ গুৰু, নৃত্যৰ গুৰু যতীন গোস্বামীদেৱৰ লগতো তেখেতে আহে, একেলগে পৰিচালনা কৰে। সেইমতে কিন্তু নৃত্যৰ ক্ষেত্ৰত যতীন গোস্বামীদেৱ আৰু সংগীতৰ ক্ষেত্ৰত হেৰি প্ৰভাত শৰ্মাদেৱ। কিন্তু তেতিয়া তেখেতে মুক্তিকামে লাগিছিল, তাৰমানে প্ৰভাতী শৰ্মাৰ দেউতাক। আমি প্ৰসংগক্ৰমে কৈ থৈ দিওঁ যে আমাৰো এখন নৃত্য নাটিকা মেঘালী থিয়েটাৰত আমি যেতিয়া লিখি দিছিলোঁ, তেতিয়া আমাৰ শ্ৰদ্ধাৰ আটাইতকৈ অসমৰ এগৰাকী স্বনামধন্য শিল্পী, বাঁহীবাদক প্ৰভাত শৰ্মাই আমাৰ গীতৰ নৃত্য নাটিকাৰ সংগীত পৰিচালনা কৰিছিলে। সেয়া স্মৃতি বুকুত আছে, ভাল লাগিছে। শেষত মই কালি এটা গীত আপোনাৰ ধুনীয়াকৈ আমাৰ যি অষ্টাদশ বাৰ্ষিক সাহিত্য সভা চলি আছে, মৰিগাঁও জিলা সাহিত্য সভাৰ, তাত আপুনি এটা গীত পৰিৱেশন কৰিছিলে প্ৰতিনিধি সভাত। সেই গীতটোৰ বিষয়ে কওকচোন। মায়াঙৰ গোটেই ছবিখন আপুনি তাত অংকন কৰিছে, কেনেদৰে আহিলে আপোনাৰ সেই মনটো দেখিব? তাৰমানে ঘটনা হ'ল কি, এই দায়িত্ব দিছিলে মোৰ এখন হেৰি মায়াঙৰ ইতিবৃত্ত লৈ এখন ডকুমেণ্টাৰী বনাইছিল। ডকুমেণ্টাৰীত মোক দায়িত্ব দি থৈছিলে যে মায়াং আৰু পবিতৰাৰ দুটা গীত তাৰমানে আমাক লাগিব। কিন্তু ঘটনা হ'ল তাৰ পিছতে আহি গ'ল বানপানীৰ সমস্যাত তাৰমানে মই কথাটোৱে পাহৰি গ'লোঁ। কিন্তু অকস্মাতো তেওঁলোকে পুৰা ভাড়া ভিতৰত কেমেৰা লৈ চব আহি গ'ল। আহি যেতিয়া গ'ল, তেতিয়া মোৰ ঘৰত উপস্থিত হ'ল। তেতিয়া মইতো পাহৰিয়ে গ'লোঁ যে মায়াঙৰ ইতিবৃত্তলৈ এটা গীত লিখিব লাগিব আৰু পবিতৰালৈ এটা গীত লিখিব লাগিব। পিছত কি কৰিম, কিন্তু অহাকালি শ্বুটিং, মোৰ ঘৰতে গোটেই কাৰিকৰী, গোটেই পৰিচালক, প্ৰযোজক চব আছে। আকৌ ৰাতিৰ ভিতৰতে গীত লিখিছোঁ। এই মায়াংটো ৰাতিৰ ভিতৰত লিখিছোঁ, লিখি লগতে ফোন কৰিছোঁ, লগতে মোৰ লগত ডুৱেট হিচাপে গাইছোঁ, মই গাইছোঁ আৰু এজনে গাইছে, আৰু নাচিব লাগে। আকৌ ছোৱালী 3জনীক, মোৰে ছোৱালী 3জনীক নচুৱাইছোঁ, শিকাইছোঁ। তাৰ পিছদিনা আকৌ শ্বুটিং, তাৰ পিছদিনা আকৌ পবিতৰা গীতটো লগতে লিখি আকৌ দুয়োগৰাকী মানুহ শিল্পী পেঞ্চন পোৱা যোগ্য। অসম চৰকাৰে যদি এই দুজন মানুহক বুঢ়া বয়সত শিল্পী পেঞ্চন নেদে, সেইখন চৰকাৰ ভাঙি দিম মই। ধন্যবাদ জনাইছোঁ। ডক্টৰ উৎপল নাথ আছিলে মায়াং মহাবিদ্যালয়ৰ ইকনমিক্সৰ এগৰাকী প্ৰবক্তা। আমাক খুব অন্তৰ্কৰণে ভাল পায় কাৰণে সেই কথাষাৰ কৈ থৈ গৈছে। আপোনাক বহুত ধন্যবাদ জনাইছোঁ। সৃষ্টিৰ তাৰণা নহ'লে মানুহে কেতিয়াও তেনেদৰে সৃষ্টি কৰিব নোৱাৰে। একে ৰাতিৰ ভিতৰতে আপুনি গান লিখিলে, সুৰ কৰিলে, নচুৱালে, হয়নে? আমি সেই গীতটো আপোনালোকক শুনোৱাম। মই ৰেকৰ্ডিং কৰি থৈছোঁ, ইতিমধ্যে মই এডিটিং কৰি ইয়াত দি দিম। শেষত
আৰু এটা কথা মই যাতে কওঁ, ভাগ্যদেৱী থিয়েটাৰ থকা বছৰ চৰকাৰৰ এটা নিৰ্দেশ যে সকলো থিয়েটাৰে পৰিয়াল পৰিকল্পনালৈ নাটিকা দিব লাগিব, প্ৰচাৰ কৰিবই লাগিব। কিন্তু ভাগ্যদেৱী থিয়েটাৰ লিখিছতে ভাগ্য দিলে নাট্যকাৰ বহুত কৰা, কিন্তু তেখেতে নাটকহে লিখিব নে অহাকালি লাষ্ট ডেট অফিচত জমা দিব লাগে, কিন্তু লিখা নাই। শেষতকৈ মোক প্ৰযোজকে আৰু তেখেতৰ প্ৰযোজকৰ ল'ৰা ছোৱালীবিলাকে ক'লে যে ছাৰ আপুনি আজিৰ ভিতৰত যদি পৰিয়াল পৰিকল্পনাৰ নাটক আপুনি লিখি নিদিয়ে তেতিয়াহ'লে আমাৰ এইটো অথলে যাব। সেইকাৰণে মানে লিখিব লগা হ'ল। লগতে চাহ ৰাতি কিন্তু তেওঁলোকে মোক ক'ৰবাত টোপনি ধৰে বুলি চাহ পানী হাবি যাবি গোটেই চুবুট মজুমদাৰ আৰু তেওঁলোকৰ ডাঙৰ বাইদেউ ধনীয়া ঘৰ প্ৰত্যেকে তাৰমানে জানো মোক টোপনি যাতে নধৰে। চাহ ৰাতিৰ ভিতৰত মই নাতি হ'ল লিখিছোঁ, লিখি আকৌ তাতে আকৌ দুটা কপি কৰিব লাগিব, কৰি এটা যাব অফিচত, এটা আকৌ মই ৰিহাৰ্চেল শিকাব লাগিব সম্পূৰ্ণ। আচ্ছা, দিয়াৰ পিছত এটাই সুখবৰ যে নাট্যকাৰ ভৱেন বৰুৱাই এখন নাটিকা দিছে, কিন্তু অনিৰ্বাণ থিয়েটাৰ অনিৰ্বাণত দিছিলে, কিন্তু তেওঁ প্ৰথম পুৰস্কাৰ পালে। কিন্তু মই কিন্তু এটা ৰাতিয়ে লিখি মই ছেকেণ্ড পুৰস্কাৰ পাইছোঁ। হয় হয় হয়, বহুত বহুত ধন্যবাদ। এনেদৰে সৃষ্টিবোৰ এনেদৰে হয়, তাৰণা থাকিব লাগিব। সৃষ্টিৰ প্ৰতি মানুহৰ তাৰণা হ'লেহে সৃষ্টি হয়। গতিকে সৃষ্টিবোৰো এই হঠাৎ হোৱা সৃষ্টিয়ে কিন্তু কেতিয়াবা বহুত ভাল কাম দিয়ে। শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মনৰ কথা পাতিবলৈ আছিলে, শিল্পী পেঞ্চনটো পোৱা নাই আপুনি এতিয়া। মই আশা ৰাখিছোঁ আমাৰ উৎপল নাথে কোৱাৰ দৰে তেখেত এগৰাকী জ্যেষ্ঠ শিল্পী, অসমৰ ভ্ৰাম্যমান জগতৰ, তেখেতৰ বয়স হৈছে। যদি আমি ভাবোঁ যে চৰকাৰে তেখেতৰ শিল্পী পেঞ্চনটো দিয়াৰ ব্যৱস্থা কৰক, মই ইয়াৰ পৰা আহ্বান জনাইছোঁ যে এনেদৰে আমাৰ যিসকল গ্ৰাম্য অঞ্চলত যিসকল ব্যক্তি আছে অনাদৃত হৈ, তেওঁলোকক চৰকাৰে অকণমান চকু দিয়ক আৰু তেখেতসকলক শিল্পী পেঞ্চন দি তেখেতসকল উপযুক্ত, সেইবাবেই কথাটো কোৱা হৈছে। ইয়াত কোনো আৰু এটা কওঁ যে মই ভূপেন দাৰ লগতো মই পৰিচালনা কৰিছোঁ, নৃত্য পৰিচালনা কৰিছোঁ ইন্দ্ৰধনু থিয়েটাৰত। অগ্ৰদূত কাকতৰ সহকাৰী সম্পাদক এম চালেমুদ্দিন চৌধুৰী অভিজ্ঞানম চকুন্দলম নাটকৰ সংগীত পৰিচালনা কৰিছিলে ভূপেন হাজৰিকাই, মই নৃত্য পৰিচালনা কৰিছোঁ। বঢ়িয়া, আপোনাক এইখিনি সময়ত এটা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি ভূপেন হাজৰিকাক লগ পাইছে। শেষত বহুত বহুত ধন্যবাদ। হয়, যে এনেদৰে খুব ততাতৈয়াকৈ ইপিনে মাইকৰ চাউণ্ড বাজি আছে, আমাৰ ৰেকৰ্ডিঙত অকণমান খেলি মেলি হ'ব পাৰে, গতিকে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাকো পুনৰ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মই এইখিনিতে কওঁ, আমাৰ শ্ৰোতা দৰ্শকক যদি আপোনালোকে মোৰ অনুষ্ঠানটো চাই ভাল পাইছে, হঠাৎ ব্যক্তিগত হৈছে যে এখেতক হঠাতে লগ পাইছোঁ, হঠাতে পৰিকল্পনা কৰিছোঁ, সেইবাবে হয়তো কথাখিনি খৰখেদাকৈ পাতিব লগা হৈছে। পৰৱৰ্তী সময়ত আমি আকৌ আহিম, মই এখেতৰ ওচৰলৈ আকৌ আহিম, তেতিয়া আপোনালোকক তেখেতৰ বিষয়ে পুংখানুপুংখ গোটেই কথাখিনি মই আপোনালোকক জনাম। শেষত আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব ততাতৈয়াকৈ কথা পাতিলোঁ। ইফালে চাওক, অকণমান কেমেৰালৈ মুখখন ভালকৈ ওলাওক, গতিকে আপুনি বেয়া নাপাব। এইদৰে আমি দুয়োগৰাকী বন্ধু, আচলতে বন্ধুৱে বন্ধুৰ কথা পাতিছোঁ, গতিকে ইয়াত ভুল শুদ্ধ আপোনালোকে বিচাৰ নকৰিব। এই অনুষ্ঠানটো যদি চাই ভাল পাইছে তেনেহ'লে মোৰ ৰ'দালি দৰ্শন ইউটিউব চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আগুৱাই যোৱাত সহায় কৰিব বুলি আজিৰ এই ক্ষুদ্ৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ নমস্কাৰ নমস্কাৰ।
Bye.